নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই বনিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ৰেচিপিটোত কি সামগ্ৰী লৈছোঁ আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে, তথাপিতো কৈ দিছোঁ। এয়া মই পিঁয়াজ এটা লৈছোঁ আৰু এইফালে আদা লৈছোঁ, কেঁচা জলকীয়া আৰু এইফালে উৰহি আৰু এইফালে সৰিয়হ লৈছোঁ, গৰম পানীত তিয়াই থৈছোঁ আৰু ইয়াতে মগজ দিছোঁ। আপোনালোকে মগজৰ সলনি পোস্ত ব্যৱহাৰ কৰিব পাৰিব। আজিৰ ৰেচিপিটোৰ কাৰণে মোৰ এইখিনি সামগ্ৰী লাগিব। আপোনালোকে বাৰু উৰহি ভাজি খাই পাইছে আৰু কেনেধৰণে খাইছে জনাবচোন। আজি অলপ বেলেগ ধৰণে বনাম আৰু এয়া সৰিয়হ দি বনাম। গতিকে আহক এতিয়া দেৰি নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক সদায় কওঁ, আজিও কওঁ, ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, সম্পূৰ্ণকৈ চোৱাৰ পিছত কমেণ্ট আগবঢ়াব। এতিয়া আহক মেইন ৰেচিপিটোৰ ফালে আগবাঢ়োঁ। আৰু এয়া মই পেন এখন লৈছোঁ, ফ্ৰাই পেন। প্ৰথমতে মই উৰহিখিনি ইয়াতে ভাজি ল'ম আৰু এতিয়া পেষ্টটো ধুনীয়াকৈ বনাই ল'ম। এইফালে পেনখন গৰম হৈছে, এতিয়া মই মিঠাতেল দি দিছোঁ আৰু এইফালে পেষ্টটোৰ কাৰণে এই গোটেইখিনি মই ধুনীয়াকৈ পেষ্ট বনাই ল'ম। আৰু ইয়াতে মই এতিয়া নিমখ দি দিছোঁ। নিমখ দিলে পেষ্টটো খুব ধুনীয়া হয় আৰু অকণমান পানী দিছোঁ। তেলখিনি গৰম হৈছে, গেছৰ ফ্লেমটো মই মিডিয়ামত দি দিছোঁ। এইখিনি ধুনীয়াকৈ ভাজি ল'ম। আপোনালোকে বাৰু এনেকৈ খাইছেনে জনাবচোন ভিডিঅ'টো চোৱাৰ পিছত। খুব সুন্দৰ হয় এই ৰেচিপিটো আৰু খায়ো ভাল লাগে আৰু গোটেইখিনি ভাত এই ৰেচিপিটোৰে ভাত খাব পাৰি, বেলেগ নালাগে আৰু খুব সোৱাদ লগা হয় সৰিয়হ দি এনেকৈ খালে। সদায় একেটা জুতিত খাই ভাল নালাগে উৰহি। এতিয়া ইয়াতে মই ঢাকনি নলগাওঁ, গেছৰ ফ্লেমটো এতিয়া মই বঢ়াই দিছোঁ। প্ৰায় 3 মিনিটমান সময় এনেকৈ মই ভাজি ল'ম। এটা চাইড হৈছে আৰু এতিয়া এটা চাইড উল্টাই দিওঁ। এই ৰেচিপিটোত বেছি সময় নালাগে, খুব সোনকালে হয়। আপোনালোকে উৰহি দীঘলকৈ দিব পাৰে, মই কিন্তু কাটি দিছোঁ। আপোনালোকে নিজৰ পচন্দ মতে দি দিব। মই এনেকৈ দুফাল কৰি দিলে ভাল পাওঁ। উৰহিখিনি মই ভালদৰে ধুই আগতে ইয়াৰে দুইফালে আঁহখিনি এৰাই দিছিলোঁ, সেইখিনি ক'ব পাহৰিছিলোঁ। কিছুমানে হয়তো ক'ব পাৰে যে বাইদেউ নোধোৱাকৈ দিলে নেকি। আৰু এতিয়া মই ইয়াতে নিমখ আৰু হালধি দিম। ইয়াতে নিমখখিনি দি দিছোঁ, হালধিখিনি দি দিছোঁ। গেছৰ ফ্লেমটো বঢ়াই দিছোঁ আৰু এইখিনি হোৱাৰ পিছত মই এইখিনি কাঢ়ি থওঁ। ইয়াতে গ্ৰেভিখিনি বনাম, গ্ৰেভি টাইপ বনাম, কাঢ়ি বনালে ভাল নালাগে। খুব সহজ ৰেচিপি আৰু এতিয়া যিহেতু উৰহি এভেইলেবল হৈছে, আপোনালোকেও বনাব পাৰিব। আৰু এয়া চাওঁ উৰহিখিনি ভাজা হৈ গৈছে। এতিয়া মই ইয়াৰ পৰা এইখিনি কাঢ়ি থৈ দিম। আৰু এইফালে মই এইখিনি ভাজি থলোঁ ইয়াতে। আৰু এইফালে এয়া পাঁচফোৰণ লৈছোঁ, গোটা জিৰা, আৰু এয়া ধুনীয়াকৈ পেষ্টটো বনাই লৈছোঁ। প্ৰথমতে মই শুকান জলকীয়া দুটা দি দিছোঁ, অকণমান লৰাই দিছোঁ, অকণমান ৰংচোৱা হওক। ইয়াত আৰু পিঁয়াজ নিদিওঁ মই, যিহেতু পেষ্টটো বনাওঁতে দিছিলোঁ। আৰু এতিয়া পাঁচফোৰণ দি দিছোঁ আৰু গোটা জিৰাও দি দিছোঁ। এইখিনি ভালদৰে লৰাই দিছোঁ আৰু এতিয়া ইয়াতে হালধিও দি দিছোঁ, অকণমান নিমখো দি দিছোঁ। আগতে দিছিলোঁৱে, ভাজিখিনিতো দিছোঁ আৰু পেষ্ট বনাওঁতে দিছোঁ, সেইকাৰণে বেছি দিয়া নাই। খুব ধুনীয়া এটা গোন্ধ আহিছে পাঁচফোৰণখিনি আৰু জিৰাখিনি দিয়াৰ লগে লগে। এতিয়া মই বনাই থোৱা পেষ্টটো ইয়াতে দি দিছোঁ। খুব ধুনীয়া এটা গোন্ধ আহিছে। একেবাৰে চিম্পুল ৰেচিপি, মই আগতে কৈছোঁ আপোনালোকক, বেছি সময় নালাগে আৰু খাই খুব সোৱাদ লগা হয়।
খুব ধুনীয়া এটা গোন্ধ আহি গৈছে এইখিনি দিয়াৰ লগে লগে এতিয়া মই বাতিটো অকণমান এইখিনি ফালি দি দিম ইয়াতে আৰু এইখিনি অকণমান ভাজি ল'ম হৈ আছে এইখিনি ভাজিখিনি মোৰ হৈ গৈছে এতিয়া মই উৰাইখিনি দি দিছোঁ ভাজি লোৱা আৰু যেহেতু উৰাইখিনি ভাজি লৈছোঁ গতিকে বেছি সময় নালাগে প্ৰায় 2 মিনিটমান সময় এনেকৈ মই ভাজি ল'ম আৰু তাৰপিছত মোৰ ৰেডি হৈ যাব খোৱাৰ কাৰণে আৰু এনেকুৱা এটা ৰেচিপি থাকিলে এইখিনিৰ ভাতখিনি গোটেইখিনি খাব পাৰি বেলেগ আৰু একো নালাগে খুব ধুনীয়া হৈছে আৰু মই এনেকুৱা যিটো আমি মানে থুপথুপীয়া বুলি কওঁ ঠিক তেনেকুৱা হিচাপত ৰাখিম মই ইয়াৰে পনীয়া হ'লে ভাল নালাগে গ্ৰেভিটোৱে ভাল লাগে এনেকৈ চাওকচোন কিমান ধুনীয়া হৈছে ইয়াত আৰু মই বেলেগ মছলা একোৱে নিদিওঁ এইখিনিৰে বনাম যিখিনি দিছোঁ বেলেগ একো মছলা দিয়া নাই গোটা জিৰা দিছোঁ ইয়াত বেছি মছলা দিলে ভাল নালাগে যেহেতু সৰিয়হ আছে আপোনালোকে মোৰ ভিডিঅ'সমূহ যদি ফেচবুকত চাইছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব আৰু যদিহে ইউটিউব চেনেলটোত চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু মোৰ নতুন নতুন ভিডিঅ'সমূহ চাবলৈ পাৰিব আৰু আজিৰ ৰেচিপিটো চাই কেনেকুৱা পাইছে এপাক জনাবলৈ নাপাহৰিব এয়া চাওক মোৰ হৈ গৈছে ইমান সুন্দৰ হৈছে আৰু এটা এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ চাওকচোন খোৱাৰ কাৰণে ৰেডি হৈছে আৰু এতিয়া মই বাতিটোত ট্ৰান্সফাৰ কৰিম চাওকচোন কিমান ধুনীয়া হৈছে আৰু বাতিটো ডাঙৰ কাৰণে মোৰ অকণমান যেন লাগিছে আমি 3জন মানুহৰ কাৰণে ধুনীয়া হৈছে গতিকে আজিৰ ৰেচিপিটো মই ইমানতে সামৰণি মাৰিছোঁ আকৌ এটি নতুন ৰেচিপিত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ